আজি ৰাতিপুৱা মই 10:30 বজাত তাৰাপুৰ ইয়ান্নি কলনীৰ মই ঘৰৰ পৰা বজাৰ কৰিব গৈছোঁ। তাৰপিছতে মই এজন চিনাকি বন্ধু মই লগ পালোঁ। তেখেতে মোৰ নাম্বাৰটো ল'লে, লৈ পেলাই ক'লে যে হেৰি আপুনি খলাৰ আবুক চিনি পায়নে? মই ক'লো বোলে কোনজন? বোলে চুপাৰীৰ বেপাৰী সেই মাটি সেইজন নেকি? বোলে হয়। বোলে আপোনাক তেখেতে ফোন কৰিব দিছে, ফোন নম্বৰ মোৰ পৰা বিচাৰিছিল। তাৰপিছতে ফোন কৰি পেলাই কৈছে যে ডেকাক এটা মই নিউজ দিব লাগে, নিউজৰ বিষয়ে আলোচনা কৰিব লাগে। তেখেতক অকলে আহিব দিব এই মোৰ অফিচত। আমি যিহেতু মিডিয়াৰ মানুহ, গতিকে এনেকুৱা কোনোবাই ফোন কৰিলে বা খবৰ দিলে আমি যাওঁ। মই আহিছোঁ। অলপ পিছত আবু আহিল। আবু অহাৰ পিছত মোক মেনেজাৰে ক'লে যে দাদা আহিছে, আপুনি যাওক। মই ৰুমত সোমাইছোঁ। যাই পেলাই তাৰ অফিচৰ দুৱাৰখন বন্ধ কৰি দিছে, ভিতৰৰ পৰা লক কৰি দিছে। দি পেলাই মোক কৈছে, হা আজি আহিছা? এই যে চুপাৰীৰ যে মোৰ নিউজ কৰি পেলাই যে মোক আজি 2 বছৰ আগতে যে মোক বেজ্জত কৰিছিলে, ইমান তোক না কৰিছিলে নিউজ নকৰিবলৈ, নিউজ কৰিছিলে। গতিকে তোক আজি ক'ত যাবি তই? আজি তোক মই ব্লেকমেইলিং কেছত তোক আজি মই ফচাই দিম। আজি তই মোৰ ওচৰত পইচা বিচাৰি আহিছে না, আহা বুলি পেলাই মই তোক এতিয়া ফচাই দিম বুলি পেলাই মোক মাৰপিট কৰি দিছে। মোৰ মোবাইলটো কাঢ়ি লৈ গৈছে। তাৰপিছত আৰু মানুহ আহিল, আহি পেলাই মোক চবে চাৰ্চ কৰিছে, চব মোবাইল খুলিছে, খুলি পেলাই বৰ চব মোৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছে যে কিমান টকা বিচাৰি আহিছে, তোৰ লগত আৰু কোন কোন আছে, কিয় বিচাৰা? তই বৰাকত আহি অসমীয়া ল'ৰা এটা আহি খুব দাদাগিৰি কৰি আছে না, মোৰ অসমীয়াক ধৰি পেলাই কথা কৈছে, তই ইয়াত থাকিব নোৱাৰিবি, তাৰ পৰা যাব লাগিব, খুব দাদাগিৰি কৰা, কিবা কৰা, আমাৰ নিউজ কৰিবি, আমাৰ ইয়াত থাকিবি। তাৰপিছত যাই পেলাই আকৌ মাৰপিট কৰিছে কেইজনমানে। পিছত যাই পেলাই মোক কৈছে এটা পইচাৰ বান্দোল এটা আনিছে 500 টকীয়াৰ, আনি পেলাই মোক টেবুলত থৈছে আগে, থৈ পেলাই মোৰ হাতত তুলি দিব বিচাৰিছে, দি সিহঁতে ৰেকৰ্ডিং কৰিছে চাৰি পেলাই। কিমান টকা বিচাৰিছে? ল পইচা, পইচা লাগে না তোক? ল। মই পইচা বিচাৰি আহা নাই, আপোনালোকে কিয় এইবিলাক মোক ফচাব বিচাৰিছে, কিয় ব্লেকমেইলিং কৰিছে মোক উল্টাকৈ? কথাটো বাৰ বাৰ কৈছে যে মই চুপাৰীত নিউজ কৰিবলৈ মোক বহুত বৰবাদ কৰিছে, গতিকে তোক আজি মই শিকাই আছোঁ। আজি তই ব্লেকমেইলিং কৰা আহি পেলাই তোক শিকাইছোঁ, মই ফচাই দিম। তই নলবাৰীৰ পৰা ইয়াত অসমীয়া ল'ৰা আহি পেলাই বৰাকত থাকিব, বৰাকত থাকি তই ইমান দাদাগিৰি কৰিবি, তোক শিকাই আছোঁ, তই এয়াৰপৰ্ট যাব লাগিব। শেষত মোক পুলিচে কিবাকে খবৰ পালে, পুলিচে খবৰ পাই মোক উদ্ধাৰ কৰি লৈ আহিছে। ইলেকট্রনিক মিডিয়ার সাংবাদিক সমীন সেন ডেকাকে বাড়িতে ডেকে নিয়ে গিয়ে এ অঞ্চলের কুখ্যাত সুপারি মাফিয়া হিসাবে পরিচিত আবু আহমেদ মজুমদার সমীর সেন ডেকার উপর নির্যাতন চালিয়েছে, তাকে শারীরিকভাবে অত্যাচার করা হয়েছে এবং তাকে প্রাণে মেরে ফেলার, তাকে হত্যা করার পরিকল্পিত চক্রান্ত করা হয়েছিল। এই অবস্থায় আমরা এর তীব্র নিন্দা এবং ধিক্কার জানাচ্ছি। আমাদের স্পষ্ট দাবি হলো আবু আহমেদ মজুমদারকে গ্রেপ্তার করতে হবে, তার বিরুদ্ধে দৃষ্টান্তমূলক ব্যবস্থা গ্রহণ করতে হবে, নতুবা শিলচর প্রেস ক্লাবের পক্ষ থেকে বৃহত্তর আন্দোলন কর্মসূচি গ্রহণ করতে বাধ্য হব।